Hello viewers, welcome back to NBA to Tech. First provisional merit list ইতিমধ্যে ওলাই গ'ল আৰু আমি অপেক্ষাৰত আছো সেকেন্ড provisional merit লিষ্টৰ কাৰণে। ফাৰ্স্ট provisional merit লিষ্টত বহুতো প্ৰাৰ্থীৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গৈছে আৰু উপযুক্ত নম্বৰ বা মাৰ্কস থকা সত্ত্বেও বা কিছু অলপ 0.5, 0.6 বা 1 এনেকুৱা নম্বৰৰ কাৰণেও বহু প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। তাই মাজত কথা আছে বিভিন্ন ধৰণৰ প্ৰাৰ্থীৰ বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া ধৰক NIS সকলৰ উইথহেল্ড আছে প্লাস PDB পেন্ডিং আছে তেওঁলোকক নিৰ্দিষ্ট সময়ত ইতিমধ্যে নোটিছ আপোনালোকে পাইছে যে তেওঁলোকে নিৰ্দিষ্ট যথা সময়ত DW ভিজিট কৰি তেওঁলোকৰ ডকুমেন্টসমূহ সাবমিট কৰিব লাগে। আজি আমি ডিসকাস কৰিম দুটা বস্তু দুটা পইণ্ট নম্বৰ 1 অপচন চুজ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে যিখিনি প্ৰাৰ্থীৰ GTPGD নাম আহিছে বা GTPGD যদিও গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি কৰা হ'ব বিশেষভাৱে LP আৰু UP দুটাতে আহিছে আৰু মাল্টিপল ডিস্ট্ৰিক্টত আহিছে মাল্টিপল পোষ্টত আহিছে তেওঁলোকৰ নামসমূহ এই মেৰিট লিষ্টৰ পৰা ষ্ট্ৰাইক আউট কৰিবৰ কাৰণে অপচন দিয়া হৈছে অনলাইন লগইন কৰি যেনে ধৰণে প্ৰক্ৰিয়া কোৱা হৈছে যি প্ৰচিডিউৰ জনোৱা হৈছে লিষ্টত আপোনালোকে ইতিমধ্যে নিশ্চয় দেখিছে নোটিছ অলৰেডি জাৰি কৰা হৈছিল on dated 10/9/2025 ঠিক আছে 2 তাৰিখে আৰু এই পোৰ্টেল যি খোলা হৈছিল এই পোৰ্টেল খোলাৰ ব্যৱস্থা কৰা হৈছিল আপোনাৰ 15/9/2025 to 18/9/2025 সো অহা কাইলৈ দ্যাট মিন্স 18 তাৰিখ লাষ্ট ডেট আছে আৰু তেতিয়ালৈকে যদি নিজেই ক্যান্ডিডেট সকলে অপচন চুজ কৰি নিজৰ যিকোনো এটাতহে যদি এপ্লাই নকৰে ঠিক আছে বা যদি মাল্টিপল পোষ্ট আছে মাল্টিপল পোষ্টত যদি নাম আহিছে যদি এটাতে নকৰ তেতিয়ালে অটোমেটিক্যালি তাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ ৰেন্ডম যিখিনি সিলেকশন হ'ব আমক ডিস্ট্ৰিক্ট বুলি কিন্তু তেওঁলোকে বাছনি কৰিব নোৱাৰিব এতিয়া যেটো হেতু অপচনটো পাব যদি দুঠাইত নাম আছে তেতিয়ালে সেই অপচনটো তেওঁলোকে পাব যে মই ইয়াতে কৰিম ঠিক আছে কিন্তু নেক্সট যদি 18 তাৰিখলৈকে যদি নকৰে তেতিয়ালে কি হ'ব চৰকাৰৰ ফালৰ পৰা বা DW ফালৰ পৰা তেওঁলোকে ৰেন্ডমলি সিলেকশন কৰিব আৰু যিকোনো এটা ডিস্ট্ৰিক্টত বা যিকোনো এটা পোষ্টত দি দিব হেতু এটা কথা আৰু পইণ্ট নম্বৰ 2 মই যিখিনি প্ৰথমতে কলো বন্ধু-বান্ধৱীসকল যে কিছু পইণ্টছ মাৰ্কৰ কাৰণে যাৰ অহা নাই মেৰিট লিষ্টত নাম ঠিক আছে মই 1 বুলি নকয় 0.5 0.6 সো এতিয়া যেটো বহুখিনি প্ৰাৰ্থী ইয়াৰ পৰা আতৰি যাব সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত তেওঁলোকৰ নাম অহাৰ বহুখিনি সম্ভাৱনা আছে আৰু আমি আমাৰ যিখিনি অনাগত দিনত যিখিনি আমি বিগত দিনত যিখিনি আমি ভিডিও প্ৰস্তুত কৰিছিলো আৰু কাট অফৰ এনালাইসিস কৰিছিলো অলমোস্ট 80 to 85% ম্যাচিং হোৱা দেখা গৈছে ঠিক আছে আৰু এতিয়াও জনাও যে এটা সুখবৰ অতি সোনকালে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট ওলাব আৰু মোস্ট প্ৰবাবলি যদি আৰু কিছু যদি বিসংগতি থাকে বা কিবা যদি প্ৰবলেম থাকে থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টটো ওলাব পাৰে ঠিক আছে এটা থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টৰ বিষয়ে আমি স্পষ্টকৈ গম নাপাও হয়তো ইয়াৰ পাছত ফাইনেলো হ'ব পাৰে জিএন হক সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট অহাটো এটা অলমোস্ট কনফাৰ্ম হৈ গৈছে আৰু NIS কেছ মই থাম্বনেলৰ উল্লেখ কৰিছিলো ফ্ৰাইডে তেওঁলোকৰ কেছৰ মোস্ট প্ৰবাবলি ফাইনেল হিয়াৰিং হ'ব জিএন হক তেওঁলোকক DW টো মাতা হৈছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে গতিকে সেম ডে পৰিছিল অলমোস্ট গতিকে দেখা যাব কেনেকুৱা ধৰণৰ কি প্ৰতিক্ৰিয়া হয় আৰু কেনেকুৱা ধৰণৰ আপডেট হয় আৰু যি কোনো আপডেট আহিলে আপোনালোকৰ ওচৰত নিশ্চয় দাঙি ধৰিম সো আজিলৈ আহিছো থ্যাংক ইউ সো মাচ আৰু কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব